খাৰুপেটীয়াত দ্ৰুতগতিত কমিছে সতেজ পাচলিৰ দাম। উৎপাদন কমি আহিলে দাম অলপ বৃদ্ধি হয় যদিও উৎপাদন অলপ বেছি হলে উচিত মূল্যৰ পৰা বঞ্চিত হয় কৃষক। খাৰুপেটীয়াত বিঘাই প্ৰতি হাজাৰ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা পাচলি বজাৰত বিক্ৰী হৈছে পানীৰ দৰত। খাৰুপেটীয়াত পানীৰ দামত বিক্ৰী হোৱা সতেজ পাচলি গুৱাহাটীত জুই চাই দাম। অভিযোগ অনুসৰি খাৰুপেটীৰ পাচলি গুৱাহাটীত দিবলৈ পথত ঠায়ে ঠায়ে আৰক্ষীক দিব লাগে ধন। আৰক্ষীক ধন নিদিলে ভৰিব লাগে অধিক জৰিমনা, যাৰ বাবে অত্যাধিক পৰিবহণ খৰচ হয়। ফলস্বৰূপে খাৰুপেটীৰ 10-20 টকাৰ পাচলি গুৱাহাটীত 50-60 টকাৰ দৰত ক্ৰয় কৰিব লগা হয় গুৱাহাটীবাসীয়ে। খাৰুপেটীৰ কৃষক আৰু গুৱাহাটীৰ গ্ৰাহকে লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে লাভৱান হৈছে মধ্যভোগী দালাল। মধ্যভোগী দালালৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰীক দাবী জনাইছে ভুক্তভোগী পাচলি বিক্ৰেতাসকলে। সবজি বজাৰটোতো আপোনাৰ আজি ৰেট যিটো কৈছে কালি সেইটো ৰেট নাযাব পাৰে, আবাৰটিবাৰ হৈ থাকে বস্তুটো। গুৱাহাটীত ইয়াতকৈ 4 গুণ বেছি হ'বই। যিটো ৰাস্তা আপোনাৰ ইয়াৰ পৰা ধৰক যদি বিলাহীটো 12 টকা সিহঁতে কিনি লৈ যায়, সিহঁতৰ গাড়ী ভাড়া চাড়ী লৈ 2 টকা খৰচ আছে, কিমান হ'ল 15 টকা। এই বালুগাঁৱৰ পৰা গুৱাহাটীলৈ যাওঁতে আপোনাৰ 50 টকা 100 টকা ৰাস্তাত পুলিচক দিবই লাগে, নহ'লে নহয়। গাড়ী যাব নিদিয়ে, ডাইৰেক্ট কৈ দিয়ে যে 30,000 টকা ফাইন কাটি দিম। ই 30,000 টকা ফাইন কাটিব নে 50 টকা দিব? 50 টকাই দিব নিশ্চয়, 30,000 দিয়াতকৈ। বৰ্তমান অৱস্থাটো এনেকুৱা হৈছে। হয়, এনেকুৱা ৰাস্তাত খৰচ বেছি হ'লেতো অট'মেটিক কি কৰিব, তেওঁ কি ঘৰৰ পৰা আনি দিব নে চব্জি যিখিনি কিনিছে তাৰ পৰাই মানে গোটেই বস্তুটো ইনক্লুড হয় তেওঁ বিকিব। যদি ইয়াৰ পৰা 13 টকা কিনি আছে, 2 টকা খৰচ 15 টকা। ৰাস্তাত যদি তেওঁৰ 1000 টকা খৰচ হৈ আছে, 2 টকাকৈ 500 কিলো মাল, এতিয়াতো আৰু বেছি মাল যাবই নিদিয়ে। তথাপি যদি কোনোবা গাড়ীয়ে বেছি লয় যে ৰাস্তাত 30,000 দিয়াতকৈ 50 টকা দিয়াই ভাল। চাওক, ইয়াত আৰু এটা কথা আছে, ডাইৰেক্ট যদি কাষ্টমাৰে বেপাৰীৰ পৰা কিনি লয় তেনেহ'লে যদি ইয়াত 15 টকা 20 টকা সিহঁতে বিকিবই। সিহঁতে ইয়াৰ পৰা লৈ গুৱাহাটী যিটো খুচুৰা বেপাৰী আছে সিহঁতক দি দিয়ে। সিহঁতক দিয়াৰ লগে লগে বজাৰটো আৰু মানে 3 গুণ বাঢ়ি যায়। সিহঁতক 20 টকাত নিবিকে, সিহঁতে 40 পৰা 35 টকা বিক্ৰী কৰে। সিহঁতক আগতে ধৰিব লাগে যে ইয়াৰ পৰা যিখিনি মানুহে চব্জি লৈ যায় সিহঁততো একো দু নাই, ইয়াতে 3 টকা 4 টকা লাভে মালটো এৰি দিয়ে। যিবিলাক গুৱাহাটীত বহি মাল খুচুৰা বিক্ৰী কৰি আছে সিহঁতক মানে ধৰিব লাগে আগতে। হয়, ৰাস্তাৰ চিণ্ডিকেটটো টোটেলি বন্ধ হ'ব লাগে, চব্জি একদম অল টেক্স ফ্ৰী হ'ব লাগে। সকলে খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডল ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24-এ আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।